I'm not coming back. মই আৰু উভতি নাহো। মই জানো আপোনালোকে একো কৰিব নোৱাৰে। নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিভিউ নৰ্থ ইষ্টলৈ। বন্ধুসকল, বহুত দিন ধৰি মই আপোনালোকক ৰিভিউ ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়াৰ পৰা মই চেষ্টা কৰিম যে সদায় আপোনালোকক নতুন নতুন যিখিনি চিনেমা আহিবলগীয়া আছে সেই চিনেমাখিনিৰ ৰিভিউ যাতে মই আপোনালোকক কণ্টিনিউ আপডেটখিনি দি থাকিব পাৰোঁ। তো বন্ধুসকল, বৰ্তমান আমি আজি যিখন মুভিৰ ৰিভিউ কৰিবলৈ গৈ আছোঁ, তো ইয়াৰ টিজাৰটো আপলোড হ'ল বা ট্ৰেইলাৰটো ৰিলিজ হৈ গ'ল, কিন্তু মই আগতে মোৰ ফৰ্মেটটো বনাই ৰখাৰ কাৰণে মই আপোনালোকক আজি মই টিজাৰটোৰে আপডেট দিম, তাৰপিছত মই আপোনালোকক ট্ৰেইলাৰৰ আপডেট দিম। আপোনালোক দেৰি নকৰি পিনি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই পিনি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ' মোৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পাই থাকে। তো বলক দেৰি নকৰি পিনি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আজি যোনখন মুভিৰ ৰিভিউ দিবলৈ গৈছোঁ এইখন চিনেমাৰ নাম হৈছে ৰুদ্ৰ হয়। বন্ধুসকল, ৰবিদাৰ এইখন মুভি হয়। বহুতে চাগে ট্ৰেইলাৰ চাইছে বা টিজাৰো চাইছে। যোনে যোনে টিজাৰ বা ট্ৰেইলাৰ চাইছে, তো সিহঁতে এটা কমেণ্ট কৰি জনাই দিব যে আপোনালোকৰ ট্ৰেইলাৰটো বা টিজাৰটো কেনেকুৱা লাগিছে। আৰু যোনে যোনে চোৱা নাই, মোৰ এই ভিডিঅ'টোৰ পিছত আপোনালোকে গৈ পিনি ট্ৰেইলাৰটো বা টিজাৰটো আপোনালোকে গৈ পিনি চাই ল'ব। তো বন্ধুসকল, যিয়ে নহওক, বহুত দিনৰ মূৰত আকৌ এনেকুৱা এখন ভাল চিনেমা আমি চাবলৈ পাম। বহুত কষ্টৰ ফলত আচলতে এনেকুৱা মুভি এখন বনায়। যিয়ে নহওক, আমি লাষ্ট টাইম ৰবিদাৰ চিনেমা চাইছিলোঁ শ্ৰী ৰঘুপতি, সেইখন এখন ব্লকবাষ্টাৰ মুভি হৈছিলে, ধামাকাদাৰ ইনকাম কৰিছিলে চিনেমাখনে, তো বহুত বেছি প্ৰফিট হৈছিলে। তো সেইটো প্ৰফিট চাই পিনি আকৌ নতুন চিনেমা এখন বনাবলৈ সাহস কৰিছে বা উৎসাহ পাইছে। তো এই মুভিখনো এখন ব্লকবাষ্টাৰ চিনেমা হওক বা ইয়াৰো ইনকামটো ভালেই হওক, তাৰে কামনা কৰিছোঁ। তো বন্ধুসকল, যিয়ে নহওক, আজি মই চিনেমাখনৰ ওপৰত ক'বলৈ গৈ আছোঁ যে যিখিনি মই আপোনাক ভিজুৱেল চাইছোঁ বা VFX চাবলৈ পাব আপোনালোকে কিছু পৰিমাণে। তো যিখিনি VFX চাই পাইছিলোঁ, বাইক লৈ পিনি আহি থাকে আৰু ছাইডত যোনখিনি বোমাখিনি ফুটে, এইখিনি চাই পিনি একদম পূৰা ৰিয়েলিষ্টিক যেন লাগিছে। বহুত বেছি কষ্ট কৰিছে এই চিনখিনিৰ কাৰণে। ক'ৰ পাহাৰৰ ওপৰৰ পৰা আপোনাৰ কিবা হেৰিৰ পৰা জঁপিয়াই দিছে। তো তেনেকুৱা ধৰক কম বেছি পৰিমাণে চিনেমাখনত আমি যদি চাবলৈ যাওঁ তেন্তে একশ্যন চাই পাম, ড্ৰামা চাই পাম, তাৰপিছতে আপোনাৰ ধৰক CGI চাই পাম, VFX চাই পাম কম পৰিমাণে। তো যিয়ে নহওক, আছামিজ চিনেমা এখনত CGI VFX ইউজ কৰা মানে বহুত ডাঙৰ কথা বুলি মই ভাবোঁ, কাৰণ কেলৈ আছামিজ ইণ্ডাষ্ট্ৰীত সিমানটো ইনকাম নাইকিয়া। তো এখন চিনেমা পইচা পেলাই পিনি খৰচ কৰি পিনি চিনেমা এখন বনাই পিনি যদি ফ্লপ মাৰি দিয়ে, তেন্তে ধৰক চিনেমাখনৰতো একো লাভ নহ'ল, প্লাছ নেক্সট চিনেমাখন বনাবলৈ মানে কোনোবা সাহস নকৰিব। তো যিয়ে নহওক বন্ধুসকল, ইমান কষ্ট কৰি পিনি যদি নেকি অসমৰ ৰাইজক ৰবিদাই ইমান ভাল মুভি এখন দিবলৈ গৈ আছে, তেন্তে এই চিনেমাখন আমি আঁকোৱালি ল'ব লাগে। আৰু যদি এনেকৈ বেক টু বেক ছুপাৰহিট মুভি দি থাকিব পাৰে